পাব 20 তাৰিখে অৰুণোদয় অলপ ডাঙৰ কৰি কওক কিমান পাব সঁচাই পাব না কোনে কৈছে পাব বুলি কোনে কৈছে মই কৈছো নে কোনোবা বেলেগে কৈছে মই কৈছো সঁচাই কৈছো না শুনিছে ক'ত শুনিছে ক'ত ক'ত মোবাইলত তাৰমানে ফেচবুকত চাই আছিলে মোৰ লাইভখিনিও চাই আৰু লাইভত শুনিছে যে 8,000 পাব আচ্ছা এতিয়া এটা কথা কওকচোন মইতো মিছাইও ক'ব পাৰোঁ মই মিছাকৈ ক'ব পাৰোঁ নে নোৱাৰো বিশ্বাস আছে ঠিক আছে তেতিয়াহ'লে বিশ্বাস আছে যদি 20 তাৰিখে ৰখি থাকিব 8,000 দি দিম আৰু কি কৰিম আৰু হ'ব এটাই কওক 1 মাহত 10,000 পিছৰ মাহত 8,000 চৰকাৰৰ পৰা আগতে এনেকৈ সুবিধা পাইছিলে নেকি কোনে কোনে পাইছিলে হাত উঠাওকচোন নাই পোৱা আগতে কোনোবাই লাখপতি বাইদেউ পাইছিলে নেকি কোনোবাই অৰুণোদয় পাইছিলে নাই পোৱা আচ্ছা কংগ্ৰেছৰ দিনত কি পাইছিলে একো পোৱা নাছিলে ঠিক আছে মোৰ যিমান দূৰ মনত পৰে আপোনালোকে পাহৰিছে পায় কংগ্ৰেছৰ দিনত আমি কি পাইছিলো ধুতি আৰু লুঙি খুটা আৰু কম্বল আৰু মাজে মাজে আঁঠুৱা তাকো দালালে পইচা লৈ লৈছিলে এতিয়া বিজেপি চৰকাৰ আহিলে আমাৰ গোৱালপাৰা পশ্চিম সমষ্টিত অৰুণোদয় 26,000 মহিলাই পালে 24,000 ছোৱালীয়ে মহিলাই লাখপতি বাইদেউ 10,000 পালে নিযুত মইনা 1,484 গৰাকী ছাত্ৰীয়ে পালে ৰেচন কাৰ্ডত 38,000 পৰিয়াল উপকৃত হ'ল আগতে আছিলে বিনামূলীয়া চাউল এতিয়া আমি লগত কি দিলো 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ কোনে কোনে কিনিছে 100 টকাত হাত দাঙক সবে কিনিছে হাতখন দাঙি ৰাখক অলপ বঢ়িয়া চাউলৰ লগত দালি নিমখ চেনিও আহিলে দালিবিলাক ভাল নে বেয়া বজাৰত যে খোলা দালি পায় তাতকৈ চৰকাৰে দিয়া পেকেটৰ দালিটো ভাল নে বেয়া নিমখবিলাক ভাল নে বেয়া আৰু আমাৰ যে চেনি দিছে চেনিবিলাক ভাল নে বেয়া ভাল আৰু কি লাগিব সবে মই যদি শুনা পাই আছো সবে একেলগে তেল বুলি কৈ আছে হয়নে এবাৰ ডাঙৰ কৰি কওকচোন আৰু কি লাগিব তেল লাগিব কিমান লাগিব আধা লিটাৰ নে 1 লিটাৰ বাপৰে 1 লিটাৰ লাগিব সঁচাই লাগিব না ঠিক আছে দে এইবাৰ বিজেপি দলত আকৌ এবাৰ ভোট দিব লাগিব ঠিক আছে কোনে কোনে ভোট দিব বিজেপি বঢ়িয়া এইবাৰ বিজেপিৰ চৰকাৰ আহিলে 100 টকাও দিব নালাগে মই বিনা পইচাতে দালি চেনি তেল নিমখ কৰি দিম ভাল হ'বনে বেয়া হ'ব মোৰ ওপৰত বিশ্বাস আছে নে নাই মই কলে কৰিম বুলি এতিয়া যেনেকে 8,000টো দিম বুলি কৈছো বেলেগেতো এনে কয় কিন্তু কোনো আপত্তি নাই নিজে আপোনালোকে এই টকাটো দি গাহৰিৰ ব্যৱসায় কৰক ছাগলীৰ ব্যৱসায় কৰক তাঁতশালৰ কাৰণে সূতা কিনক মুগাৰ খেতি কৰক মৌমাখি পালন কৰক বা পিঠা পনাৰ ব্যৱসায় কৰক যি আপোনালোকে মনত ইচ্ছা আছে সেই কামত 10,000 টকাটো ব্যৱহাৰ কৰক তৃতীয়তে কিছুমান মহিলাই মনত ভাবিব যে মই যদি 10,000 টকাটো খৰচ কৰি দিওঁ কিজানি মই নোৱাৰিম আমাৰ ঘৰৰ মানুহজনৰ কিবা নহয় কিবা এটা ব্যৱসায় আছে কাৰোবাৰ বজাৰত দোকান আছে কোনোবাই ৰিক্সা চলায় কোনোবাই পাইকাৰী কাম কৰে ঘৰত খেতি কৰে ফিচাৰী আছে এই 10,000 টকাটো ঘৰৰ মানুহজনৰ ব্যৱসায়টো আপোনালোকে খৰচ কৰিব পাৰিব তিনটা ৰাস্তা মই কলো গোটত দিয়ক নিজে কৰক নহলে মানুহজনৰ লগত লগ লাগি আপোনালোকে এই টকাটো ব্যৱহাৰ কৰক 6 মাহ 7 মাহ হোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম আপোনালোকে ভাবিবা মোৰ ঘৰ ইমান দূৰ কত আহিব সঁচাকৈ আহিম ঘৰত আহি আমি সুধিম যে বাইদেউ
10,000 টকাটো ক'ত ব্যৱহাৰ কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হৈছিল নতুন এটা কিনিলো পৰীক্ষাত ফেল টকাটো ক'ত খৰচ কৰিলে বোলে বিহু আহি পালে কাপোৰ কিনিলো পৰীক্ষাত ফেল আৰু এগৰাকী ঘৰত গলো টকাটো ক'ত খৰচ কৰিলে বোলে মই এই টকাটো গোটত দিলো এতিয়া আমি 10 জনীয়ে মিলি গাহৰি পালিছো লোন দিছো পৰীক্ষাত পাছ বাইদেউ আপুনি কি কৰিলে বোলে মই অকলে গাহৰি পুহিছো ছাগলী পুহিছো খাল গছ আমাৰ গোৱালপাৰাত মুগাৰ কাম হয় মুগা কৰিছো আমি হালৰ বাবে খুঁটা কিনিলো সিলাই মেচিন কিনিলো মৌমাখি পালন কৰিলো আপোনালোক পৰীক্ষাত পাছ আৰু এগৰাকী মানুহৰ ঘৰত গলো বাইদেউ টকাটো ক'ত খৰচ কৰিলে বোলে আমি টকাটো হাজবেণ্ডৰ দোকান আছিলে মোৰ স্বামীৰ দোকান আছিলে তাতে আমি টকাটো খৰচ কৰিলো এতিয়া দোকানখন ভাল কৰি চলি আছে পৰীক্ষাত পাছ এতিয়া কোন কোন মহিলা ওলাল ফেল আৰু পাছ ফেল কৰা মহিলাসকলক আমি দ্বিতীয়বাৰ নামাতো বুজি পালে বাইদেউ ফেল কৰিলে আমি নামাতো পাছ কৰা মহিলাক আমি আকৌ ইয়াত দ্বিতীয়বাৰ মাতিম আৰু দ্বিতীয়বাৰ আমি কিমান টকাকৈ দিম 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম কাক কাক 25,000 লাগিব হাত ডাঙৰকচোন চবকে লাগিব চবে পাছ কৰিব কোনোবাটো ফেল কৰিব কোনো ফেল নকৰে ঠিক আছে মই কিন্তু মনত ৰাখিছো আজি আপোনালোকে মোক কি ক'লে যে আমি পৰীক্ষাত ফেল নকৰো যিসকলে পৰীক্ষাত ফেল নকৰে পাছ কৰিব আজিৰ দৰে আমি 25,000 টকা আৰু দিম 25,000 টকা ঘৰত লৈ যোৱাৰ পিছত থাৰ্ড ইয়াৰ আমি আপোনালোকৰ ঘৰত আকৌ আহিম যে বাইদেউ 25,000টো ক'ত গ'ল বোলে আগত 10,000 দি আমি আৰম্ভ কৰিছিলো এতিয়া চৰকাৰে 25,000 দিলে এতিয়া আমাৰ ব্যৱসায়টো আৰু বেছি ভাল হৈছে তেতিয়া আমি আপোনালোকক তৃতীয় বছৰত আকৌ মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক কিমানকৈ দিম প্ৰতি গৰাকীকে বেলেগে বেলেগে প্ৰতি গৰাকীকে চৰকাৰে আপোনালোকক 50,000 টকাকৈ আপোনালোকক দিব 50,000 কাক লাগিব হে ভগৱান সকলোকে লাগিব এই বাইদেউ আপোনালোকে কি লাগিব নে নালাগিব লাগিব কিন্তু ইয়াত এটা পাক আছে গাঁঠি আছে গাঁঠিটো কম নে নকম গাঁঠিটো হ'ল যদি জনজাতীয় মহিলা হয় 4টা আৰু যদি আমাৰ দৰে জেনেৰেল কাষ্ট হয় 3টা কিন্তু 10ৰ পৰা 25 হওঁতে বাচ্চা 4টা হৈ গ'ল তেতিয়াতো ফেল কৰি যাম কেইদিনমান আগতে বৰপেটাত এখন মই মিটিঙত গলো মই মা বাচ্চা যদি 4টা হয় তই কিন্তু পৰীক্ষাত ফেল